Hello everyone, welcome to my another video. যিহেতু পাৰ্ট 1ত আপোনালোকক দেখাইছিলো কেকৰ ক্ৰাম কোট কৰি থৈ দিছিলো। এতিয়া পাৰ্ট 2ত দেখাম যে সম্পূৰ্ণ ডেকোৰেশন কেনেকৈ কৰিলো মই। আৰু দুটা কেকৰ ডেকোৰেশনত দেখাব আছিলে, কিন্তু ইয়াত অকল মাত্ৰ এটাহে মানে মই ডেকোৰেশনটো কৰি দেখাইছো, কাৰণ দুটা যদি লগত দিও বহুত দীঘলীয়া হৈ যায়, তো বহুতে চাব নিবিচাৰে। তো এইটো চাব পাৰিছে কেকটো মই ধুনীয়াকৈ ক্ৰাম কোট কৰি থৈ দিলোঁ ধুনীয়াকৈ। তো এতিয়া আহিলে ডেকোৰেশ্যন কৰা সময়। এয়া দেখিছে কত্থকৰ মানে ডিজাইন, মানে ভৰি ডিজাইন। তো এই কেকৰ থিমটো আছিলে কত্থক থিম বনাবলৈ দিছিলে লগৰজনীয়ে। এনেকৈতো মই ফণ্ডেনৰ কাম মানে নবনাওঁ কেক, হ'লেও মানে তাই কোৱাৰ কাৰণে মানে বনাই চাইছিলোঁ আৰু কেনেকুৱা কি হয়। এয়া দেখিছে ফণ্ডেনত যি বনাইছিলোঁ মই, এইটো একচুৱেলি ঘুংৰু হয়। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। বৰ বেছি ইমান ভালকৈ নাজানো ফণ্ডেন ইউজ কৰিবলৈ, হ'লেও মানে ট্ৰাই কৰিলোঁ। এয়া কেকটো সম্পূৰ্ণ হৈছেগৈ, আৰু বহুত দিনৰ পৰা ধৰি কেকৰ ভিডিঅ' আপলোড কৰা নাছিলোঁ এক্সাম হৈ থকাৰ বাবে। আজিৰ পৰা চেষ্টা কৰিম সদায় ভিডিঅ'খিনি মানে সময়ে দিবলৈ। এয়া কেকটো সম্পূৰ্ণ কমপ্লিট লুক দেখিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আহিছোঁ নেক্সট ভিডিঅ'লৈ, বাই বাই।